So hello everyone, আৰু এইটো হৈছে আমাৰ কাইনেমেটিক্সৰ সেকেন্ড ভিডিও। তো সেকেন্ড ভিডিও তোমালোকৰ গ্ৰাফৰ প্ৰবলেম আহে, ঠিক আছে। সো গ্ৰাফৰ প্ৰবলেম যদি তোমালোকৰ আহে, ধৰি লোৱা তোমালোকক দি আছে এটা ভেলোচিটি টাইম গ্ৰাফ, এটা তোমালোকক ইয়াৰ পৰা ইয়ালৈ যেনিবা এটা ডায়াগ্ৰাম দিয়া আছে, ঠিক আছে। এইফালে ভেলোচিটি, এইফালে টাইম। সো ইয়াত দিছে যেনিবা 0, এইটো দিছে যেনিবা 5, দিছে 10 মিটাৰ, আৰু এইটো দিছে যেনিবা 10 মিটাৰ। যদি তোমালোকক সোধে যে ইয়াত তোমালোকৰ ডিস্টেন্স কিমান কভাৰ কৰিছে বডিটোৱে, সো তেতিয়া তুমি কি কৰি লিবা, ডাইৰেক্ট এৰিয়াটো উলিয়াবা, ঠিক আছে। মানে গ্ৰাফ যদি দেখা ডাইৰেক্ট তোমালোকে এৰিয়া উলিয়াই দিবা। সো এৰিয়া উলিয়াই দিব লাগে, কেনেকৈ উলিয়াবা এৰিয়া। সো এইটো ইয়াৰ পৰা ইয়ালে কি হয়, ট্ৰায়াঙ্গল। সো ট্ৰায়াঙ্গলৰ এৰিয়া কি, হাফ ইনটু বেস ইনটু হাইট, মানে কিমান হ'ব, হাফ ইনটু বেস কিমান হ'ব, ইয়াৰ পৰা ইয়ালে 5 মিটাৰ, 5 ইনটু ইয়াৰ পৰা ইয়ালে কিমান হ'ব, 10 মিটাৰ। সো 2 5 গুণ 10 কাটি দিলো, 25 মিটাৰ ইয়াৰ পৰা ইয়ালে ডিস্টেন্স এইটো। তাৰপিছত সেকেন্ড এৰিয়া এইটো উলিয়াও, ঠিক তেনেকে হাফ ইনটু বেস ইনটু হাইট, মানে হাফ ইনটু বেস কিমান, ইয়াৰ পৰা ইয়ালে 10 - 5 মানে 5 মিটাৰ, আৰু ইয়াৰ পৰা ইয়ালে হাইট কিমান 10 মিটাৰ দি আছে। সো 10, সো 2 5 গুণ 10 মানে 25। সো ইয়াত এৰিয়া কিমান হ'ব, 25 প্লাস 25 মিটাৰ মানে 50 মিটাৰ। মানে ডিস্টেন্স কিমান কভাৰ কৰিব, ডিস্টেন্স কভাৰ্ড বাই দা বডি ইজ ইকুৱেল টু 50 মিটাৰ। আৰু কেতিয়াবা তোমালোকৰ দিয়ে, ধৰি লোৱা এটা বডি ইয়াৰ পৰা ইয়ালৈ গৈছে, নেক্সট এইটো এনেকুৱা ফৰ্মত দিছে, ঠিক আছে। ইয়াৰ এৰিয়া A1, এইটো A3। যদি কয় ইয়াৰ ডিসপ্লেসমেন্ট কিমান, এৰিয়া উলিয়াব লাগে, তাৰপিছত ডিসপ্লেসমেন্ট কিমান হৈছে। ডিসপ্লেসমেন্ট মানে কি, তলৰ এৰিয়াত তুমি মাইনাস ধৰিব লাগিব, মানে এই ওপৰকেইটা প্লাস দিব লাগিব। A1 প্লাস কি হ'ব A3, কিন্তু তলৰটো কি লাগিব, মাইনাস ল'ব লাগিব, মাইনাস এইটো। আৰু যদি কয় ডিসটেন্স উলিয়াবলৈ, ডিসটেন্স উলিয়াবলৈ ক'লে কি গোটেইকেইটা যোগ কৰি দিব লাগিব, মানে A1 প্লাস A2 প্লাস A3, ঠিক আছে। সো এইটো আছিলে আমাৰ এই ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ কেইটামান ফৰ্মুলা। তাৰপিছত আছে তোমালোকৰ ইউনিফৰ্ম এক্সিলাৰেশন আৰু নন ইউনিফৰ্ম। ধৰি লোৱা তোমালোকৰ দিয়া আছে এটা বডি ইউনিফৰ্ম এক্সিলাৰেশন। ইউনিফৰ্ম এক্সিলাৰেশনৰ ফৰ্মুলা কেইটা কি হয়, প্ৰথমটো আছে তোমালোকৰ v = u + at, সেকেন্ডটো v² = u² + 2as, এইটো আগতে পাইছা। থাৰ্ডটো s = ut + ½ at², where velocity v মানে কি, v হৈছে তোমালোকৰ ফাইনাল ভেলোচিটি, যিকোনো এটা বডিৰ যোনটো ফাইনাল ভেলোচিটি সেইটো কম আমি v। নেক্সট u = কয় ইনিশিয়াল ভেলোচিটি, ইনিশিয়াল ভেলোচিটি বুলি কওঁ। আৰু a মানে কি এক্সিলাৰেশন, আৰু t = টাইম, এইটো সেকেন্ডত থাকে। সো ইয়াতো আছে s মানে আছে তোমালোকৰ ডিসপ্লেসমেন্ট, সো এইকেইটা আছে। সো এইকেইটা মনত ৰাখিবা, এইকেইটা তোমালোকৰ মনত আছে চাগে, ক্লাছ 10 পাই আহিছা। আৰু এটা আছে তোমালোকৰ টাইম অফ ফ্লাইট বা projectile motion, projectile motion মানে কি, যদি তোমালোকে ক্ৰিকেট খেলোতে বা কিবা বস্তু এটা দলিয়াওতে, এটা বস্তু ধৰি লোৱা ইয়াৰ পৰা ইয়ালে এনেকুৱা ফৰ্মত দলি আছে, সো এইটো আমি কওঁ projectile motion, ঠিক আছে। মানে তুমি কিবা এটা বল এটা ইয়াৰ পৰা ইয়ালে দলি আছা, সো ধৰি লোৱা u ভেলোচিটিত দলি আছা, ঠিক আছে, ওপৰলৈ দলি আছা। সো এইটো ধৰি লোৱা থিটা এংগুলত ওপৰলৈ দলি আছা, সো এইটো কওঁ আমি x ডাইৰেকশন ux আৰু y কম্পোনেন্ট uy। এয়া যোনটো ম্যাক্সিমাম হাইট এইটো কওঁ আমি h, আৰু যোনটো ইয়াৰ পৰা ইয়ালে যোনটো ডিসটেন্স, গ্ৰাউন্ড ডিসটেন্স, তলৰ পৰা যোনটো গ্ৰাউন্ডৰ ডিসটেন্স, সেইটো কওঁ আমি ৰেঞ্জ, যোনটো r এ ডিনোট কৰোঁ, ঠিক আছে। সো ইয়াত যদি আমি কওঁ টাইম অফ ফ্লাইট, মানে ইয়াৰ পৰা ইয়ালে কিমান টাইম লাগিছে, সো এইটো আমি কওঁ টাইম অফ ফ্লাইট বুলি। টাইম অফ, ডাইৰেক্ট ফৰ্মুলা কেইটা মনত ৰাখিবা। সো t = আমি কি পাওঁ 2uy/g। সো uy কেনেকৈ পাবা, u = এফালে কি হয় ux মানে কি u cos θ, লগত থকাটো কি হয় cos θ, আৰু ওপৰটো হয় u sin θ, মানে এইটো কি হ'ব uy মানে 2u sin θ/g। তাৰপা আমি কওঁ কি আছিল ৰেঞ্জ, ৰেঞ্জ মানে কোনটো r। সো এইটো আমি দেখুৱাও ৰেঞ্জ = ux * t। সো ux মানে কি u cos θ, আৰু টাইম মানে টাইম অফ ফ্লাইট মানে 2u sin θ/g। সো এইটো কি হৈ যাব 2u² sin θ
cos theta by g. So 2 sin theta cos theta মানে কি u square বাহিৰলৈ উলিয়াই দিয়া 2 sin theta cos theta মানে sin 2 theta. So u square sin 2 theta by. So last time আমি ৰেঞ্জৰ ফৰ্মুলাটো কৈ আছিলো. So ভিডিওটো অফ হৈ গ'ল. So ৰেঞ্জৰ ফৰ্মুলাটো লাষ্ট টাইম কি পালো e square sin 2 theta by g. So এইটো হৈছে আমাৰ ৰেঞ্জৰ ফৰ্মুলা. তাৰপিছত আছিলে তোমালোকৰ এটা হাইট. ঠিক আছে, ইয়াৰ পৰা আহিলে তোমালোকৰ প্ৰজেক্টাইল গৈছিলে যোনটো আমাৰ মেক্সিমাম হাইট. এইটো ফৰ্মুলা আমি কেনেকৈ উলিয়াও? So এইটো আমি কওঁ e square y by 2g. ইয়াত তলত 2g আহি যাব. ঠিক আছে, so এফালে uy. So uy মানে কি আছিলো u sin theta. So ইয়াত যদি বহুৱাই দিয়া u square sin square theta by 2g. So এইটো হৈ যাব আমাৰ মেক্সিমাম হাইটৰ ফৰ্মুলা. So আৰু যদি তোমালোকে এটা প্ৰজেক্টাইলৰ যোনটো আমাৰ ইকুৱেশ্যন হয়, so x tan theta minus gx square divided by 2u square cos square theta. এইটো আমাৰ হৈছে প্ৰজেক্টাইলৰ ইকুৱেশ্যন অফ প্ৰজেক্টাইল. এইটো মনত ৰাখিব পাৰা. ধৰি লওক কেতিয়াবা কিছুমান কি কয় ইয়াত x ৰ জায়গাত ধৰি লওক x = 10 দি দিলে, আমাক সুধিলে থিটা কিমান হ'ব. তো ইয়াৰ পৰা কি উলিয়াব পাৰিবা যদি ইকুৱেশ্যনটো জানা tan থিটা মান কিমান পালো 10 থিটা মানে x tan থিটা থাকিব লাগে, আমাক 10 দিছে মানে tan থিটা ভ্যালু 10 দিছে মানে. সো থিটা tan ইনভার্স 10. সো তেনেকৈ কেতিয়াবা উলিয়াবলৈ দিয়ে যে ইমেজত আহিছে বাট কেতিয়াবা দেখা নাই এনেকুৱা কোৱেশ্চন হলো তোমালোকে মন ৰাখি থবা. আৰু যদি গ্ৰাফত তোমালোকে এটা প্ৰবলেম দিছে দা স্পীড টাইম গ্ৰাফ অফ এ, এইটো আহিছে তোমালোকৰ CWE 2021 আহিছে গ্ৰাফ অফ এ particle along a fixed direction is shown below. The distance traversed by the particle between t is equal to 0 and t is equal to 10 second will be. So আমাৰ গ্ৰাফটো কি দিছে ডিসটেন্স উলিয়াবলৈ কৈছে. so এইটো দিছে 12 মিটাৰ পাৰ সেকেন্ড. ইয়াৰ পাইলে কৈছে নেক্সট এইটো so এইটো দিছে আমাক 5, এইটো দিছে 10, এইটো t in second. so এতিয়া আমাৰ হৈছে ডিসটেন্স কিমান ট্ৰেভেল কৰিছে. অপচন এ দিছে আমাৰ 120 মিটাৰ আৰু অপচন বি দিছে 90 মিটাৰ, অপচন সি দিছে 60 মিটাৰ আৰু অপচন ডি দিছে আমাৰ 30 মিটাৰ. সো এতিয়া আমি এটো কি কৰিম ডাইৰেক্ট এৰিয়া উলিয়াম. এৰিয়া অফ দা ফার্স্ট পার্ট দুটা পার্ট আছে, ফার্স্ট পার্ট এন্ড সেকেন্ড পার্ট. সো ফার্স্ট পার্টৰ এৰিয়াটো কেনেকৈ উলিয়াম. সো ফার্স্ট পার্ট যদি এটো কি হয় এটা বৰ্গ হয়. ঠিক আছে, ইয়াৰ পৰা আহিলে কিমান 5, ইয়াৰ পৰা আহিলে কিমান 12 মানে বৰ্গৰ এৰিয়া কি কালি কি 12 * 5 length into breadth. সেটো হ'ব বৰ্গ নহয়, এটো কি হ'ব তোমাৰ আয়ত 5 এফালে 10. so length into breadth, so 60 মিটাৰ স্কয়ার. so এটো হ'ব 60 মিটাৰ স্কয়ার. so next 60 মিটাৰ স্কয়ার নহয়, so মিটাৰ. so ডাইৰেক্ট এৰিয়া লবা 12 * 5 60 পালো. নেক্সট এটো এৰিয়া লবা হাফ ইনটু বেস ইনটু হাইট মানে হাফ বেস কিমান ইয়াৰ পৰা আহিলে 10 - 5 মানে 5 মিটাৰ আৰু ওপৰৰ পৰা ওলাই কিমান 12. so 2 6 6 30. so এতিয়া আমি এৰিয়া কি পাম 1 + 2 মানে 60 + 30 মানে কিমান পালো 90 মিটাৰ. ডিসটেন্স কিমান পালো 90 মিটাৰ. অপশন বি ইজ কারেক্ট. সো ডাইৰেক্ট আহিছে দেখিছা. তো এখানে জাস্ট যদি এনেকুৱা কোৱেশ্চন দেখা কেতিয়াবা যে ডিসটেন্স উলিয়াবলৈ দিছে এৰিয়া দিয়া আছে ডাইৰেক্ট তোমালোকে এৰিয়া উলিয়াই দিবা. দুটা পার্ট কেতিয়াবা বেছি পার্ট থাকিব পাৰে. এটো হয়তো কেতিয়াবা ই আগৰ কোৱেশ্চনটো কোৱা নিচিনাকে ট্ৰায়াঙ্গল থাকিব পাৰে বা বেলেগ কিবাও দিব পাৰে. এনেকুৱা এটা দিয়ে তোমাৰ ৰিজাল্টেন্টৰ ফৰ্মুলা উলিয়াবলৈ দিয়ে. সো এইটো ফৰ্মুলা হ'ব তোমালোকৰ a² + b² + 2ab cos θ
আৰু যদি কয় এইটো থিটা দিয়া আছে আমাক সো থিটা যদি উলিয়াবলৈ কয় tan থিটা ইজ ইকুৱেল টু এইটো যেনিবা b এইটো a তো tan থিটা ইজ ইকুৱেল টু b বাই a এনেকুৱা ফৰ্মত উলিয়াব পাৰিবা এইটো মনত ৰাখিবা a স্কয়াৰ প্লাস b স্কয়াৰ ইজ ইকুৱেল টু 2ab cos থিটা a আৰু b এটো দিয়া আছে a এইটো এফালেটো b আৰু মাজত এংগল কি থিটা সো a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab cos থিটা তো কাইনেমেটিক্সৰ আৰু বেলেগ টিআইকিউছত ইমান ডেপ্থত অহা নাই চিৰিবলিত বা জেইমেন্সত যদি পঢ়া তোমালোকে বহুত ডেপ্থত পঢ়িব লাগে ধৰিলা উপপা বস্তু এটা ড্ৰপ কৰা কিবা কৰা সো হেবিলাক ইমান ইম্পৰ্টেন্ট নহয় বা যদি কিবা আও লাগে আও যদি মাজে মাজে দেখো বা কোৱেশ্চনৰ যদি আও অহা চান্সেছ অহা থাকে সো কৰাই দিম সো থ্যাংক ইউ তো নেক্সট আমি কাইনেমেটিক্সৰ মক টেষ্ট পাতিম আৰু নেক্সট তেনেকে নেক্সট আমাৰ ষ্টাৰ্ট হ'ব মেথছ সো মেথছ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথছ সো সিৰিয়েলি গৈ আছো আৰু যদি কোনোবা জয়েন কৰিব বিচাৰিছা আমাৰ মক টেষ্টত সো জয়েন কৰিব পাৰা থ্যাংক ইউ